নমস্কাৰ দৰ্শকসকল, আহিছোঁ আন এটি বিষয়ৰ মাজলৈ। ছিংগাপুৰ কৰোনাৰ্ছ আদালতে কালি অৰ্থাৎ 25 মাৰ্চ তাৰিখে জনোৱা ৰায় অনুসৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু এক আকস্মিক দুৰ্ঘটনা আছিল। ছিংগাপুৰ আৰক্ষীৰ পুলিচ কোষ্ট গাৰ্ডে চলোৱা তদন্তৰ ওপৰত ভিত্তি কৰি ষ্টেট কৰোনাৰ এডাম নাখোদাৰ আদালতে এই চূড়ান্ত ৰায় প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যু সাগৰৰ পানীত আকস্মিকভাৱে ডুবি হোৱা বুলি আদালতে নিশ্চিত কৰিছে। তেওঁলোকৰ মতে এই মৃত্যুত কোনো ধৰণৰ হত্যাকাণ্ড বা ষড়যন্ত্ৰৰ তথ্য প্ৰমাণ পোৱা নগ'ল। প্ৰতিবেদন অনুসৰি সাঁতুৰিবলৈ যোৱাৰ পূৰ্বে তেওঁ অত্যধিক সুৰাপান কৰিছিল আৰু বাৰে বাৰে কোৱা স্বত্বেও লাইফ জেকেট পিন্ধিবলৈ অমান্তি হৈছিল, যাৰ ফলত তেওঁৰ বিচাৰ বুদ্ধি আৰু শৰীৰৰ ভাৰসাম্য প্ৰভাৱিত হৈছিল। তেওঁক উদ্ধাৰৰ বাবে তাৎক্ষণিক চেষ্টা চলোৱা হৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো কোনো বিলম্ব হোৱা নাছিল বুলি আদালতে উল্লেখ কৰে। ছিংগাপুৰ আদালতে এই ঘটনাক এক অতি দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি অভিহিত কৰি তদন্তৰ সামৰণি মাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য শুনো আহক। আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে, সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত, TV বা ফেচবুক, ছ'চিয়েল মিডিয়াত মোক বহুত গালি গালাজ কৰা হৈছিল যে ছিংগাপুৰত কিয় নাযায়। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে, বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে, জুবিনক ভাল পোৱা আৰু আমাক বেয়া পোৱা। আমাক বেয়া পোৱা মানুহখিনিয়ে হত্যাৰ তদন্তৰ যি মূৰ লোৱাব খুজিছিল, ছিংগাপুৰৰ ফালে পঠিয়াই দিলেহেঁতেন, আজি আমি মূৰত হাত থৈ বহি থাকিব লাগিলহেঁতেন। ভগৱানে আৰু এটা ষড়যন্ত্ৰ বিফল কৰিলে আৰু ভগৱানে আমাক সহায় কৰিলে যে জুবিনে ন্যায় পাওক। আজি যদি আমি তাতে উপস্থিত হলোহেঁতেন, আজি আমাৰ অৱস্থা কি হ'লহেঁতেন, আপোনালোকে কি হেডলাইন কৰিলেহেঁতেন একবাৰ মনত চিন্তা কৰকচোন। TV ষ্টুডিঅ'তটো আজি হাত তাত কুচাই বহি ল'লেহেঁতেন, মোৰ শ্ৰাদ্ধই উঠাই দিলেহেঁতেন। আৰু এনেকেই হত্যাৰ তদন্তৰ জেগাত যাব লাগে, অমুকত যাব লাগে, এইবিলাক কথা কৈ তদন্তটো দুৰ্বল কৰি দিয়া হৈছিলে, চেষ্টা কৰাইছিলে। আজিলৈকে জাজজনে কৈছে নেকি আমি কিয় ছিংগাপুৰত যোৱা নাই? জাজেতো কোৱা নাই, এইটো আপোনাৰ দৰে সাংবাদিকেহে কৈ আছে। জাজে নোকোৱা কথাটো আপোনালোকে কিয় কয়? মই এই কথাটো আজিলৈকে বুজি নাপাওঁ। জাজতকৈতো আমি বেছি নাজানো। যদি আমি কৰা তদন্ত ভুলহেঁতেন, হাইকোৰ্টে ফাষ্ট ট্ৰেক কোৰ্ট দিলেহেঁতেন নেকি? নে হাইকোৰ্টৰ চিফ জাষ্টিছতকৈও আমি আইন বেছি জানো? যদি তাতকৈ বেছি জানো বুলি কয়তো আৰু মোৰ উপায় নাই। আৰু আজিলৈকে আমিতো ছমাহ ৰাখি দিলোঁ, এতিয়াতো চাৰ্জ ফ্ৰেম হ'ব গৈ আছে, ডে টু ডে হিয়াৰিং হৈ আছে, চাৰ্জ ফ্ৰেম হ'ব গৈ আছে। তাৰ মানে কি বুজায়? যে আমি আমাৰ ৰাস্তাত ঠিক আছিলোঁ। আজি অন্ততঃ দিনটোত মই ভাবোঁ যে আমি আকৌ এবাৰ সকলোৱে নিশ্চয় বিচাৰি আমি কম যে নহয়
অসম পুলিচে ছিংগাপুৰ পুলিচতকৈ ভাল কাম কৰিছে। এটলিষ্ট ছিংগাপুৰ পুলিচে কৈছে একো হোৱা নাই, অসম পুলিচেতো কৈছে যে হত্যাৰ ষড়যন্ত্ৰ হৈছিলে। গতিকে কাক নম্বৰ দিব আজিৰ দিনটো? আজিতো অন্তত আমাকতো নম্বৰ দিয়ক যে 6 মাহ ছিংগাপুৰত হোৱা ঘটনা এটাকো অসম আৰক্ষীয়ে তদন্ত কৰি 6 মাহ অভিযুক্তক বেল নোপোৱাকৈ ৰাখি দিলে। মামুলি কথাটো নহয়। ডাঙৰ ডাঙৰ গুলীয়াই হত্যা কৰাৰ পিছতো 3 মাহত বেল পাই যায়, আজিলৈকেতো 6 মাহত বেল পোৱা নাই। সেইকাৰণে সদায় মই বিশ্বাস কৰোঁ যে আমি ঠিক ৰাস্তাত আছোঁ, কাৰণ আমি জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰোঁ। সেইকাৰণে আমাৰ মন চাফা, আমাৰ মন ক্লিয়াৰ, আৰু মই কথাবিলাক অপব্যাখ্যাও নকৰোঁ। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, তাৰমানে মই অসমীয়া নহয় নেকি? চিনেমাৰ ডাইলগ আনি যদি কোনোবাই সেইটো জুবিনৰ জীৱনৰ লগত মিলাই দিয়ে, মইতো আগতে কৈছোঁ জুবিন নিজে শিৱ ভক্ত আছিলে। এই কথাবোৰ কৈ কৈ আমাক ছিংগাপুৰ যাব লাগে, ছিংগাপুৰ যাব লাগে। দুজন মানেতো ছিংগাপুৰতে থাকি দিলেগৈ, সেইখিনি ঘনাই ঘনাই ছিংগাপুৰত যায়, তাৰ পৰা ফেচবুক লাইভ কৰে। আজি এতিয়া যাওক ছিংগাপুৰত গৈ, এতিয়া ফেচবুক লাইভ কৰকগৈ। কৰিছিল নাই কেইজনমানে ছিংগাপুৰত গৈ ফেচবুক লাইভ? আজি এতিয়া গৈ কৰকগৈ যে হয় আমাৰ ভুল হৈছিলে বুলি। দৰ্শকসকল, জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াক আনফালে লৈ যোৱাৰ ষড়যন্ত্ৰ কৰিছিল একাংশই। এচামে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত জুবিন গাৰ্গে ন্যায় নোপোৱাটো বিচাৰে, যাতে চৰকাৰখনক আগন্তুক নিৰ্বাচনৰ আগত সংক্ষেপত পেলাব পাৰি। এই উদ্দেশ্যেৰে বহুতে জুবিন হত্যাৰ তদন্ত ছিংগাপুৰত হোৱাটো বিচাৰিছিল। এয়া হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সংক্ষিপ্ত কথা। এইখিনিতে সাংবাদিকে গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰে। গৌৰৱ গগৈ শাসনলৈ আহিলে হেনো জুবিনক ন্যায় দিব। উত্তৰত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনো আহক। তেওঁ জাজ নেকি? তেওঁ কেনেকে ন্যায় দিব? মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলো। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলো। তেওঁ ন্যায় কেনেকে দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবো এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকে দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকে ন্যায় দিব পাৰে, আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকে ন্যায় দিয়ে? তেনেকে যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোহেঁতেন। আমিতো ন্যায় তেনেকে দিব নোৱাৰো। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে, আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছো। চৰকাৰে যিমানলৈ সম্ভৱ সিমানখিনি ন্যায় প্ৰক্ৰিয়াত সহযোগ কৰিছে। ইয়াতকৈ কি বেলেগ ন্যায় দিব গৌৰৱ গগৈয়ে? এয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। সেয়া যে একমাত্ৰ নিৰ্বাচন কেন্দ্ৰিক বক্তব্য, তাক সহজেই বুজিব পাৰি। নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে। পিছে এতিয়ালৈ এটা শক্তিশালী ইছ্যু নাই তেওঁলোকৰ হাতত। অথাই সাগৰত পৰা মানুহে 3 এডালকে সাৱটি ধৰাৰ দৰে তেওঁলোকেও যেন জুবিনকে ত্ৰাণকৰ্তাৰ ৰূপত দেখিবলৈ লৈছে। অথচ জুবিনৰ পৰিয়ালৰ ফালৰ পৰা বহুবাৰ কোৱা হৈছে জুবিনক লৈ ৰাজনীতি নকৰিবলৈ। আনকি গৰিমা শইকীয়া গাৰ্গেও একাধিকবাৰ ফেচবুক যোগে এনে কামৰ পৰা বিৰত থকাৰ আহ্বান জনাই আহিছে সকলো পক্ষকে। কালি জুবিনৰ খুৰাক মনোজ বৰঠাকুৰে কি আহ্বান জনাইছে আহক শুনি লওঁ। সেইবিলাকো কৰা অনুচিত। জুবিনৰ ফটো লৈ ৰাজনীতি কৰিব একেবাৰে নালাগে। জুবিনক এই বস্তুটোলৈ ৰাজনীতিলৈ ঊৰ্ধত ৰাখি পেলাই কাম কৰে, যদিহে জুবিনৰ প্ৰতি শ্ৰদ্ধাশীল হয় মই ভাবোঁ। গতিকে মই ভাবিছোঁ যে জুবিনক এই ক্ষেত্ৰত এই ৰাজনীতি আগন্তুক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ ক্ষেত্ৰত জুবিনক কোনো ধৰণে যাতে ইনভলভ নকৰে, কোনো ধৰণে তেওঁলোকে জুবিনৰ মানে চৰ্চাৰ মাজলৈ লৈ নাহে। গতিকে জুবিনে এনেও এইবিলাক ৰাজনীতি ভাল পোৱা নাছিলে, কৈছিলে এইবিলাক পাপৰহে বুলি। এই গতিকে সেই দিশে থাককচোন, জুবিনক নিজৰ হেৰিত থাকিব দিয়ক, সত্তাৰ মাজত থাকিব দিয়ক। দৰ্শকসকল, এই আহ্বানটো শুনাৰ পিছত কোনোবা প্ৰকৃত জুবিন প্ৰেমীয়ে জুবিনক লৈ ৰাজনীতি কৰিব বুলি নিশ্চয় ভাবিব নোৱাৰি। কিন্তু কি কৰিব? ৰাজনীতি কৰিবলৈ যে আন একো ইছ্যুৱেই নাই একাংশৰ হাতত। গতিকে বুজিছেই, লাগি থাকক দিয়ক।
সময়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চয় দিব। বাকী সমগ্ৰ ঘটনাটোৰ সম্পৰ্কত আপোনালোকৰ অভিমত কামনা কৰিছো কমেণ্ট বক্সত। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। আমি জুবিনৰ ন্যায় পোৱাটো সঁচাকে বিচাৰো, অন্তৰেৰে বিচাৰো, কিন্তু তাৰ কাৰণে কোনেও যেন ৰাজনীতি নকৰে, সেয়াই আমাৰ কামনা। ধন্যবাদ।